ৰয়েল এনফিল্ডৰ সপোন গাড়ী ভাড়া কৰি 3 বস্তা খুচুৰা পইচা লৈ সপোন কিনিবলৈ গ'ল মনিৰ আলী। মোৰ এটা সপোন আছে ৰয়েল এনফিল্ডৰ বাইক ল'ম বুলি ভাবি আছো। মই সপোনটো এইটো ক্লিয়াৰ হ'ব আৰু আল্লাহৰ নাম লৈ জুম্মাবাৰৰ দিনাই মনিৰে ঘৰলৈ লৈ যাব ৰয়েল এনফিল্ড। ই ৰিক্সা চালক মনিৰ আলীৰ সপোন আছিল এখন ৰয়েল এনফিল্ড কিনাৰ। সপোন পূৰণ কৰিবলৈ 12 বছৰে মনিৰ আলীয়ে জমা কৰি গৈছিল খুচুৰা পইচা। পৰিশ্ৰমী মনিৰে নিজৰ সপোন পূৰণ কৰিবলৈকে কি কৰা নাছিল। ই ৰিক্সা চলোৱাৰ উপৰিও ৰাজমিস্ত্ৰীৰ কাম কৰিবলৈও গৈছিল মনিৰ। আজি সপোনৰ বাহনখন কিনিবলৈ খুচুৰা পইচাৰ বস্তা লৈ ওলালগৈ শ্ব'ৰুম। পিছে মনিৰৰ টকাৰ টোপোলা দেখি আচৰিত হ'ল শ্ব'ৰুমটোৰ স্বত্বাধিকাৰী। আচৰিত নহৈনো পাৰিনে? কাৰণ এটা দুটা নহয়, 3 বস্তা খুচুৰা পইচা লৈ গৈছে গাড়ী ভাড়া কৰি। মনিৰৰ সপোনটো পূৰণ হওক বুলিয়ে আজি 3 দিনে গণি আছে 3 বস্তা খুচুৰা পইচা। টকা গণিবলৈ ব্যস্ত হৈ পৰিছে শ্ব'ৰুমটোৰ সকলো কৰ্মচাৰীৰ লগতে হাজিৰা দিয়া লোকো। 1,41,200 টকা 3 দিনে গণি গণি পোৱা হিচাপ। আমাৰ যিজন কাষ্টমাৰ গ্ৰাহক তেখেতৰ সপোনৰ মানে দুচকীয়া হাণ্টাৰ মটৰচাইকেল এখন আমাৰ ধানিচা ৰয়েল এনফিল্ডত ল'বৰ বাবে তেওঁ পৰহি যোগাযোগ কৰিছিলে আৰু তেওঁ জনাইছিলে যে যোৱা 12 বছৰ ধৰি তেওঁ সঞ্চিত যি 1 টকা 2 টকাৰে সঞ্চিত সেই ধন ৰাখি আনি খুচুৰা পইচাৰে তেওঁ ল'ব বিচাৰিছিলে আৰু তেওঁৰ এই মনৰ সপোন পূৰণ কৰাৰ কাৰণে আমি তেখেতক আমি একচেপ্ট কৰিছিলোঁ আৰু আমি 2 দিন ধৰি তেওঁৰ টকাবিলাক আমি গন্তি কৰি আছোঁ। তেওঁ 1,40,000ৰ ওপৰত থকা বুলি কৈছে, আনুমানিক তেনেকুৱা। আমাৰ ষ্টাফে লাগি আছে, মই নিজে জড়িত হৈ আছোঁ। অকণমান কঠিন আছে যিহেতু তেওঁৰ মনৰ এটা সপোন লৈ আহিছে ৰয়েল এনফিল্ড এখন ল'ম বুলি সৰুৰ চন্তলিৰ পৰা, আৰু তেখেতৰ এই মনক সন্মান জনাই আমি মনতে থিৰাং কৰিছোঁ আমি আমাৰ কষ্ট হ'লেও মই মোৰ গাড়ীৰে আমি চাহ দোকানবিলাক আছে বা বিভিন্ন ধৰণৰ খুচুৰা বিক্ৰেতা আছে তেওঁলোকক মই নিজেই মানে ডোৰ টু ডোৰ কৰি লিকুইড কৰাৰ মানে নোট কৰাৰ মই চেষ্টা কৰিম। সন্মুখত সপোনৰ বাহনখন লৈ খুচুৰা পইচা গণাত 3 দিনে ব্যস্ত হৈ আছে মনিৰো। পিছে এতিয়াও টকা গণি শেষেই হোৱা নাই, কাইলৈ শেষ হোৱাৰ সম্ভাৱনা। মনিৰৰ আশা কাইলৈ সপোনৰ ৰয়েল এনফিল্ড লৈ সোণতলীৰ ঘৰলৈ যাব মনিৰ। সীমাহীন আনন্দ ফুটি উঠিছে এতিয়া মনিৰৰ দুচকুত। মোৰ এটা সপোন আছে ৰয়েল এনফিল্ডৰ বাইক ল'ম বুলি ভাবি আছো। মই সপোনটো এইটো ক্লিয়াৰ হ'ব আৰু পইচা এইটো লৈছোঁ কষ্টৰ ই ৰিক্সা চলাব আৰু কিন্তু কষ্ট কৰি আছোঁ আৰু কালিতো পৰহিৰ পৰা মই কষ্ট কৰি আছোঁ, এতিয়ালৈ হোৱাই নাই, গুণি আছে আৰু 1,41,200 টকা আছে। এইটো 12 বছৰ হৈছে, দুখীয়া মানুহৰ কষ্ট কৰিছোঁ আৰু কি কৰিম, উপায় নাই আৰু 1 টাকা 2 টাকা কোৱালি জমাই কৰি কিনে এইটো থৈ দিছোঁ আৰু ৰয়েল বাইক ল'ম বুলি পুৰা সপোন আছিল মোৰ আৰু সপোনৰ কাৰণে থৈ দিছোঁ আৰু এইকাৰণে আজি পৰহি হ'ল আহিছোঁ ইয়াতে। এতিয়া সপোনটো পূৰণ হ'ব, আজি হ'ব লাগে আৰু গুণি আছে, বহুত মানুহ কষ্ট কৰি আছে মোৰ কাৰণে, হেল্প কৰি আছে চবে, দাদা কৰি আছে, চবেই কৰি আছে। ছয়গাঁৱৰ পৰা ইন্দ্ৰজিৎ দাসৰ ৰিপৰ্ট, টাইম 8।